আসসালামু আলাইকুম নমস্কাৰ। প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ ৱেলকাম কৰিছোঁ। আজি আমি আৰচিচিৰ বিষয়ে কেইটামান কথা পাতিম। আপোনালোকে ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধৰি লওক আপোনালোকে যদি G+1 কৰে তেতিয়াহ'লে আপোনালোকে গাঁতখনৰ হাইট কমেও 5 ফুটৰ তলত নকৰিব, 5 ফুট কৰিব। এইটো আমাৰ কেৰাটো 5.5 ফুট আছে। 5.5 ফুট হাইট, আপোনাৰ গাঁতৰ হাইটটো 5.5 ফুটৰ পৰা 5 ফুট কৰিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে যেতিয়া খুঁটা বহাব, খুঁটা বহোৱাৰ পিছত খুঁটাত আপোনালোকে বাইবেটাৰ পুৰা ইউজ কৰিব। আমাৰ ইয়াত আপোনালোকে চাওক পুৰা বাইবেটাৰ আমি ইউজ কৰিম। বাইবেটাৰ ইউজ নকৰিলে আপোনাৰ ডালাইবিলাক বহুত ফাঁক ওলায়। যদি আপোনালোকে বাইবেটাৰ ইউজ নকৰে তেতিয়াহ'লে আপোনালোকৰ ডালাইটো ফাঁক থাকিব, ৰড ওলাই থাকিব। যদি আপুনি ভালকৈ বাইবেটাৰ ইউজ কৰে তেতিয়াহ'লে আপুনি চাব বাইবেটাৰ মৰাৰ পিছত ডালাইটো এনেকুৱা টান হয়, আপুনি ডালাইৰ ওপৰেদি খোজ কাঢ়িব পাৰিব। ডালাইটো দিয়াৰ পিছত আপোনালোকে খুঁটাত আকৌ ঘূৰণীয়াকৈ বেজ বনাই দিব। ইয়াত পিকচাৰত যেনেকুৱা আপোনালোকে দেখিবলৈ পাইছে তেনেকুৱা আপোনালোকে বেজ বনাই দিব। তেতিয়া খুঁটাত যেতিয়া আপোনাৰ লোডটো পূৰা পৰিব তেতিয়া আপোনাৰ গোটেই জালিখন লৈ প্ৰেছাৰটো পৰিব। তেতিয়াহ'লে আপোনালোকৰ কামটো পূৰা হেভি মজবুত হ'ব। ইয়াত আপোনাৰ আমাৰ খুঁটাত আপোনাৰ 8ডালকৈ ৰড আছে। আমি এটা আপোনাৰ বৰফিৰিং দিছোঁ। আপোনাৰ এটা খুঁটাত 5টামান বৰফিৰিং দিছোঁ। খৰচটো বেছি হৈ যায় বৰফিৰিং দিলে, খৰচটো মানে অলপ কমাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, বেল বাটনটো ক্লিক কৰি দিব। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। জয় আই অসম।